নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি 27 এপ্ৰিলৰ ৰাতিপুৱাৰ 20টা ডাঙৰ খবৰ লৈ আহিছোঁ। বিভিন্ন বিশ্বৰ, অসমৰ, ভাৰতৰ সকলোৰে বিভিন্ন 20টা ডাঙৰ খবৰ লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিৰ প্ৰথমটো খবৰ লৈ আহিছোঁ ৰাতিপুৱাৰ 7 কোটি টকাৰ ড্ৰাগছসহ 4 মহিলা আটক। অসম আৰক্ষীয়ে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত এক অভিযান চলাই প্ৰায় 7 কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। মণিপুৰৰ চুৰাচান্দপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত যি 4জনীয়া মহিলাৰ এটা দলক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। 4জনীয়া এটা মহিলাৰ দলক গ্ৰেপ্তাৰ কৰা হৈছে। 7 কোটি টকাৰ ড্ৰাগছসহ তেওঁলোকক আটক কৰা হৈছে। আমি তাৰ পিছৰ খবৰটো লৈ আহিছোঁ। প্ৰধানমন্ত্ৰীৰ ছিকিম ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজিৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ছিকিমলৈ যাব। তেওঁ ছিকিমৰ 50 সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে যি 4,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী ছিকিম ভ্ৰমণ কৰিব যি দুদিনীয়া ভ্ৰমণসূচীৰে। আজিৰ পৰা সেই ভ্ৰমণসূচী আৰম্ভ হ'ব। আমি তাৰ পিছৰ খবৰটো লৈ আহিছোঁ। উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণৰ সতৰ্কবাণী। ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধুমুহা, বিজুলী, ঢেৰেকণী আৰু অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। ইফালে দিল্লী আৰু ৰাজস্থানত প্ৰচণ্ড তাপপ্ৰবাহ অব্যাহত আছে। দিল্লী আৰু ৰাজস্থানত প্ৰচণ্ড তাপ হৈছে, কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বতৰ বিজ্ঞান কোৱা মতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধুমুহা, বিজুলী, ঢেৰেকণী আৰু অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে, হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলো সতৰ্ক হৈ থাকিব। আমি তাৰ পিছৰ খবৰটো লৈ আহিছোঁ। মন কী বাতত উত্তৰ পূবৰ বাঁহ শিল্পৰ প্ৰশংসা। 133 সংখ্যক মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ 2জন যুৱ উদ্যমীৰ সফল কাহিনী উল্লেখ কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ শিল্পৰ বিকাশৰ শলাগ লয়। যি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান, সেই অনুষ্ঠানত ত্ৰিপুৰাৰ 2জন যুৱ ব্যক্তিৰ সফল কাহিনী তেখেতে কৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি বাঁহ শিল্পৰ ওপৰত তেওঁ শলাগ লৈছে। নাৰেংগীত পথ দুৰ্ঘটনাত 3 যুৱতীৰ মৃত্যু। গুৱাহাটীৰ নাৰেংগীত এখন তীব্ৰবেগী বাহনে স্থিৰ হৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত 3গৰাকী যুৱতীৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰীও আছে। যি নাৰেংগীত হৈছিলে পথ দুৰ্ঘটনা, 3গৰাকী যুৱতীৰ মৃত্যু হৈছে। এখন তীব্ৰবেগী বাহনে ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল, যাৰ ফলত এই 3গৰাকী যুৱতীৰ মৃত্যু হৈছে। তেখেতসকল ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰী বুলি জনা গৈছে। আমি তাৰপিছৰ আহিছে নগাঁৱত চিকিৎসকৰ পৰিয়ালক লুটপাট। নগাঁৱৰ মৰিকলঙত এক ডকাইতি কাণ্ড সংঘটিত হৈছে। সশস্ত্ৰ দুষ্কৃতিকাৰীৰ এটা দলে এজন চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটপাট লৈ যায়। নগাঁৱত যি চিকিৎসকৰ পৰিয়ালত লুটপাট হৈছে, যি দুষ্কৃতিকাৰী দলে চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটি লৈ গৈছে। আমি তাৰপিছত হৈছে 20 অবৈধ অনুপ্ৰৱেশকাৰী আটক। অসমত 20গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি পুনৰ বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে। এই 20গৰাকী অনুপ্ৰৱেশকাৰী তেখেতসকলক বাংলাদেশলৈ উভতাই পঠোৱা হৈছে। চৰকাৰী চিকিৎসালয় ঔষধ সন্দৰ্ভত অভিযোগ। চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ ঔষধ লাভ নকৰিলে এতিয়াৰ পৰা হোৱাটছএপত 9864541439 অভিযোগ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰী অশোক সিংহলে জানিবলৈ দিয়ে। যদি চৰকাৰী চিকিৎসালয়ত ঔষধ যদি বিনামূলীয়াকৈ লাভ নকৰে, তেতিয়া ইয়াত যি হোৱাটছআপ নম্বৰ দিছে তাৰ যোগেদি আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব, এই বুলি যি মন্ত্ৰী অশোক সিংহলে জানিবলৈ দিছে। ভাৰত নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি। আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ'ব। ইয়াৰ ফলত 100% ভাৰতীয় সামগ্ৰী নিউজিলেণ্ডে কোনো শুল্ক নোহোৱাকৈ ৰপ্তানি কৰিব পৰা যাব।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এই চুক্তি স্বাক্ষৰিত হ'ব আজি। ইছৰাইল লেবানন যুদ্ধবিৰতি উলংঘা। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে ইছৰাইলী আক্ৰমণত 14জন লোকৰ মৃত্যু হৈছে। যোৱাকালি 14জন লোকৰ মৃত্যু হৈছে। যুদ্ধবিৰতি চুক্তি উলংঘাৰ বাবে দুয়োপক্ষই ইজনে সিজনক দোষাৰোপ কৰিছে। আম্বানীৰ ঘৰত ৰিহানা। মুম্বাইত আম্বানী পৰিয়ালৰ বাসগৃহত জনপ্ৰিয় পপ ষ্টাৰ ৰিহানাৰ উপস্থিতিক লৈ ছচিয়েল মিডিয়াত চৰ্চা চলিছে। আম্বানীৰ ঘৰত ৰিহানা উপস্থিত হৈছে আৰু সেই সম্পৰ্কত ছচিয়েল মিডিয়াত চৰ্চা চলিছে। ইণ্ডিয়ান কাপলৰ গীৰ্জা পিৰামিডত বিবাহ। প্ৰথমবাৰৰ বাবে এহাল ভাৰতীয় দম্পতীয়ে ইজিপ্তৰ ঐতিহাসিক গীৰ্জা পিৰামিডৰ সমীপত বিবাহ পাশত আবদ্ধ হৈ চৰ্চা লাভ কৰিছে। যি প্ৰথমবাৰৰ বাবে এহাল ভাৰতীয় দম্পতীয়ে ইজিপ্তৰ ঐতিহাসিক যি গীৰ্জা পিৰামিড, সেই পিৰামিডৰ সমীপত বিবাহ পাশত আবদ্ধ হৈছে আৰু সেই সম্পৰ্কে চৰ্চা চলিছে। এইকেইটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। তোমালোকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবা। যদি এনেধৰণে পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।